নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 3 নম্বৰ পাঠটি মধ্যযুগৰ অসমীয়া সমাজ এই পাঠটিৰ 2 নম্বৰ অংশটো তোমালোকৰ লগত আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম মধ্যযুগৰ আহোম শাসন ব্যৱস্থাৰ বিষয়ে অৰ্থাৎ ইয়াৰ আগৰ শ্ৰেণীত আমি কিছু কথা পঢ়িছো পাইক পথাৰ কথা পঢ়িছো হয়নে নাই মনত আছে নে আজি আমি তাৰ পিছতনো কি হৈছিল তাৰ পিছৰ শাসন ব্যৱস্থা কেনেকুৱা আছিল কি প্ৰথাৰ উদ্ভাৱন কৰিছিল আহোমসকলে এই কথা পঢ়িম লগতে আজি আমি পঢ়িম যে মধ্যযুগৰ সামাজিক দৃষ্টিভংগী মহিলাৰ স্থান মহিলাৰ সাজপাৰ অলংকাৰ আদিৰ বিষয়েও আজি আমি শিকিম এতিয়া আহাচোন আৰম্ভ কৰো প্ৰথমতে চোৱা আহোমৰ এজন সুদক্ষ বিষয়া মোমাই তামুলী বৰবৰুৱাই কি কৰিছিল স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত এই পাইকসকলৰ বিভিন্ন খেলৰ দায়িত্ব দি দেশ সংগঠন অধিক মজবুত কৰি তুলিছিল অৰ্থাৎ মোমাই তামুলী বৰবৰুৱা কোন আছিল আহোমৰ এজন সুদক্ষ বিষয়া ঠিক আছে কোন আছিল মোমাই তামুলী বৰবৰুৱা মনত থাকিবনে মোমাই তামুলী বৰবৰুৱা হল আহোমৰ এজন সুদক্ষ বিষয়া আৰু এওঁ কি কৰিছিল পাইকসকলক বিভিন্ন খেলৰ দায়িত্ব দিছিল পাইকসকলক বিভিন্ন খেলৰ দায়িত্ব দি কি কৰিছিল দেশৰ শাসন ব্যৱস্থাটো অধিক কটকটীয়া কৰি তুলিছিল ঠিক আছে তাৰ পিছত চোৱা কুৰিগত পাইকৰ ওপৰত এজন বৰা 100 গোটৰ ওপৰত এজন শইকীয়া আৰু 1000 গোটৰ ওপৰত এজন হাজৰিকা অৰ্থাৎ কুৰিগত হলে কিমান হ'ব কুৰি মানে কি 20 হয়নে নাই কুৰিগত হলে হ'ব বৰা ঠিক আছে 100 গোট হলে কি হ'ব শইকীয়া 1000 হলে কি হ'ব হাজৰিকা ঠিক আছে তাৰ পিছত চোৱা 3000 গোটৰ ওপৰত এজন ৰাজখোৱা আৰু 6000 গোটৰ ওপৰত এজন ফুকন আছিল 3000 হলে কি হ'ব ৰাজখোৱা আৰু 6000 হলে কি হ'ব ফুকন হ'ব বুজিছানে মানে বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ এজন বিষয়া কি কৰিছিল নিযুক্তি দিছিল ঠিক আছে তাৰ পিছত চোৱা আহোমসকলৰ এই পাইক আৰু খেলপথাৰ আৰ্হিত সমসাময়িক মধ্যযুগৰ অন্যান্য শাসকসকলেও দেশ সংগঠনত এই ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু এই আহোমসকলৰ যে পাইক আৰু খেলপথাৰ আছিল তাৰ ভিত্তি কৰি কি কৰিছিল সমসাময়িক আন শাসকসকলেও বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল তাৰ পিছত চোৱা আহোম শাসনৰ খেল ব্যৱস্থাৰ লগত মোগলসকলৰ মনসবদাৰী প্ৰথাৰ বহুতো মিল দেখা যায় আৰু এই যে আহোমসকলৰ খেল প্ৰথা আছিল তাৰ লগত কিহৰ মিল দেখা যায় মোগলসকলৰ মনসবদাৰী প্ৰথাৰ মিল দেখা যায় মনত থাকিব কিহৰ মিল দেখা যায় মোগলসকলৰ মনসবদাৰী প্ৰথাৰ এটো চোৱা মনসবদাৰী প্ৰথা ঠিক আছে তাৰ পিছত চোৱা আহোম শাসন ব্যৱস্থাৰ আন এটি উল্লেখযোগ্য তথা অনুকৰণীয় দিশ হল সীমান্তৱৰ্তী পাহাৰীয়া জাতিসমূহৰ লগত কৰা বিশেষ বন্দোবস্ত আৰু আহোমসকলে কি কৰিছিল সীমান্তৱৰ্তী যিবিলাক পাহাৰীয়া জনজাতি আছিল তেওঁলোকৰ লগত বিশেষ বন্দোবস্ত কৰিছিল আৰু এই প্ৰথাটোক কি বুলি কোৱা হয় এইটোৱে হল পছা প্ৰথা ঠিক আছে আহোম স্বৰ্গদেউসকলে উদ্ভাৱন কৰা এই ব্যৱস্থাটো হল পছা প্ৰথা মনত থাকিব তাৰ পিছত চোৱা পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই আছিল এই পছা প্ৰথাৰ মূল উদ্দেশ্য অৰ্থাৎ পৰ্বতীয়া জনজাতিসকলে যদি আহোমসকলক কি কৰে আক্ৰমণ কৰে তেতিয়া কি হ'ব আহোমসকলক ৰক্ষা কৰাৰ কাৰণে কি কৰা হৈছিল এই পছা প্ৰথাৰ উদ্ভাৱন কৰা হৈছিল ঠিক আছে তাৰ পিছত চোৱা জানি থওঁ আহা আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই নামনিৰ দুৱাৰ অঞ্চলৰ কিছুমান গাঁও পৰ্বতীয়া জাতিবোৰক এৰি দিছিল আৰু প্ৰতাপ সিংহই কি কৰিছিল কিছুমান গাঁও পৰ্বতীয়া জাতিবোৰক এৰি দিছিল এনেদৰে দিয়া গাঁওবোৰৰ পৰা পৰ্বতীয়া জাতিবোৰে উৎপন্ন শস্যসমূহ সংগ্ৰহ কৰিছিল আৰু এনেদৰে যে গাঁওবোৰ এৰি দিছিল সেই গাঁওবোৰৰ পৰা জাতিবোৰে কি কৰিছিল শস্য উৎপন্ন কৰিছিল অৰ্থাৎ খেতি-বাতি কৰিছিল বিনিময়ত তেওঁলোকে আহোম ৰাজ্যৰ প্ৰজাবোৰৰ ওপৰত আক্ৰমণ নকৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু বিনিময়টো কি হৈছিল
যে মানে আমি এনেকে কি কৰিম খেতি কৰিম শস্য উৎপন্ন কৰিম কৰি কি কৰিম আমি বিনিময়ত কিন্তু আহোম প্ৰজাবিলাকক আক্ৰমণ নকৰো অৰ্থাৎ কি কৰিছিল আহোমসকলৰ পৰা পৰ্বতীয় জনজাতি বিলাকে কিছুমান গাঁও লৈছিল গাঁও লৈ কি কৰিছিল সেই গাঁওবোৰত শস্য উৎপাদন কৰিছিল আৰু সেই শস্যৰ ভাগ কিন্তু আহোমসকলক দিয়া নাছিল বিনিময়ত কি কৰিছিল বিনিময়ত এইটো প্ৰতিশ্ৰুতি দিছিল যে আহোমসকলৰ ওপৰত তেওঁলোকে আক্ৰমণ নকৰে বুজিছা সেই আহোমসকলৰ ওপৰত আক্ৰমণ নকৰাৰ বিনিময়ত কি কৰিছিল কিছুমান গাঁও তেওঁলোকে লৈ লৈছিল কাৰ পৰা লৈছিল আহোমৰ পৰা লৈছিল বুজিছা তাৰ পিছত চোৱা দক্ষিণ ফালৰ নগাবোৰৰ ক্ষেত্ৰতো আহোমসকলে অনুৰূপ ব্যৱস্থাই লৈছিল আৰু নগাবোৰক দান কৰা মাটিক নগাহাট বোলা হৈছিল আৰু নগাবোৰৰ ক্ষেত্ৰতো একেই ব্যৱস্থা আছিল আৰু নগাক যি মাটি দান কৰিছিল সেই মাটিখিনিৰ নাম কি আছিল নগাহাট মনত থাকিব নগাসকলক দান কৰা মাটিৰ নাম কি আছিল নগাহাট অৰ্থাৎ আহোমসকলে নগাসকলক যি মাটি দান কৰিছিল সেই মাটিখিনি কি বুলি জনা যায় নগাহাট বুলি জনা যায় বুজিলা তাৰ পিছত চোৱা এতিয়া চোৱা কোচসকলৰ কথা আহোমসকলৰ নিচিনা কোচ শাসন ব্যৱস্থাও আছিল সুসংগঠিত অৰ্থাৎ আহোমসকলৰ যেনেকৈ শাসন ব্যৱস্থা সুসংগঠিত আছিল কোচসকলৰো আছিল কোচসকলে আহোম শাসন ব্যৱস্থাৰ অনুকৰণত প্ৰজাসকলক গোটত বিভক্ত কৰি নিৰ্দিষ্ট সংখ্যক গোটৰ ওপৰত বিষয়া নিযুক্তি দিছিল আৰু কি কৰিছিল কোচসকলেও প্ৰজাবিলাকক গোটত ভাগ কৰিছিল আৰু সেই নিৰ্দিষ্ট গোটৰ ওপৰত কি কৰিছিল বিষয়া নিযুক্তি দিছিল অৰ্থাৎ এটা গোটৰ কাৰণে এজন বিষয়া বেলেগ এটাৰ কাৰণে বেলেগ এজন বিষয়া বুজিলা তাৰ পিছত চোৱা কোচ ৰজা নৰনাৰায়ণে আহোম শাসনৰ বহুতো উপাদান কোচ শাসনতো প্ৰৱৰ্তন কৰিছিল আৰু নৰনাৰায়ণ কোন আছিল কোচ ৰজা তেওঁ কি কৰিছিল আহোম শাসন ব্যৱস্থাৰ উপাদান কিছুমান কোচ শাসন ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছিল এইবোৰৰ ভিতৰত উল্লেখযোগ্য আছিল পাইক প্ৰথাৰ প্ৰচলন আৰু আহোমসকলে যে পাইক প্ৰথাৰ প্ৰচলন কৰিছিল সেই পাইক প্ৰথা কি কৰিছিল কোচ শাসন ব্যৱস্থাটো কৰিছিল কোনে কৰিছিল কোচ ৰজা নৰনাৰায়ণে কৰিছিল বুজিলা তাৰ পিছত চোৱা এয়া হৈছে সামাজিক দৃষ্টিভংগী মহিলাৰ স্থান আৰু সাজপাৰ আৰম্ভ কৰো আহা এতিয়া চোৱা সামাজিক দৃষ্টিভংগী মহিলাৰ স্থান আৰু সাজপাৰৰ কথা কি আছে চোৱাচোন মধ্যযুগৰ সামাজিক দৃষ্টিভংগী আছিল যথেষ্ট উদাৰ অৰ্থাৎ সামাজিক দৃষ্টিভংগী কি আছিল যথেষ্ট উদাৰ আছিল হিন্দু সমাজত প্ৰচলন থকা জাতিভেদ প্ৰথা সেই সময়ত নাছিল আৰু হিন্দু সমাজত যে পিছত কি হল জাতিভেদ প্ৰথাৰ প্ৰচলন হল সেই জাতিভেদ প্ৰথা কিন্তু সেই সময়ত নাছিল অৰ্থাৎ মধ্যযুগত নাছিল আহোম কছাৰী কোচ আদি সকলো জাতি জনজাতিৰ লোকসকলে নিজ নিজ ৰাজ্যত স্বাধীনভাৱে বসবাস কৰিছিল আৰু সকলো জনজাতিৰ লোকে কি কৰিছিল নিজৰ নিজৰ ৰাজ্যত স্বাধীনভাৱে আছিল স্বাধীনভাৱে তেওঁলোকে বসবাস কৰিছিল তাৰ পিছত চোৱা আহোমসকলে অসমলৈ আহোঁতে বৰ কম সংখ্যক মহিলা লগত অনাৰ বাবে স্থানীয় জাতি জনজাতি সকলৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি অকল বংশ বৃদ্ধি কৰাই নহয় বৰং অসমৰ স্থানীয় লোকসকলৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্কও স্থাপন কৰিছিল আৰু আহোমসকল যেতিয়া আহিছিল পাটকাই বৰবদ হৈ যেতিয়া আহিছিল লগত কি হৈছিল কম সংখ্যক মহিলা আনিছিল মহিলা বেছি আনা নাছিল আৰু সেই কাৰণে তেওঁলোকে কি কৰিবলগীয়া হল ইয়াৰে থলুৱা মানুহৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিলে আৰু এই বৈবাহিক সম্পৰ্ক স্থাপন কৰি অকল বংশ বৃদ্ধি কৰাই নহয় কি কৰিছিল বন্ধুত্বসুলভ সম্পৰ্ক এটাও কি হৈছিল ইয়াৰ মানুহখিনিৰ লগত জনজাতীয় মানুহখিনিৰ লগত গঢ়ি উঠিছিল কাৰ গঢ়ি উঠিছিল আহোমসকলৰ গঢ়ি উঠিছিল ঠিক আছে তাৰ পিছত চোৱা স্বৰ্গদেউ চুকাফাই আৰম্ভ কৰা এই নীতি আহোমৰ শেষ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহলৈ বৰ্তি আছিল আৰু এই বন্ধুত্বসুলভ সম্পৰ্ক এটা যে গঢ়ি উঠিছিল এই নীতিটো কি হল স্বৰ্গদেউ চুকাফাৰ দিনতে আৰম্ভ হৈছিল আৰু শেষৰজন ৰজা চন্দ্ৰকান্ত সিংহৰ দিনলৈকে কি আছিল বৰ্তি আছিল তাৰ পিছত চোৱা মধ্যযুগৰ অন্যান্য শাসকসকলেও পাছলৈ এই নীতি অনুসৰণ কৰি যথেষ্ট লাভৱান হৈছিল আৰু মধ্যযুগৰ পাছৰ যিসকল শাসক তেওঁলোকেও কি কৰিছিল এই নীতিয়ে গ্ৰহণ কৰিছিল মধ্যযুগৰ ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমীয়া সমাজো সামন্তবাদী আছিল আৰু অন্যান্য ৰাজ্যৰ দৰে অসমীয়া সমাজো কি আছিল সামন্তবাদী আছিল আহোম যুগৰ সামন্তবাদী সমাজখন ঘাইকৈ দুটা শ্ৰেণীত বিভক্ত আছিল আৰু
আৰু আহোম যুগৰ সামন্তবাদী সমাজখন কি আছিল দুটা শ্ৰেণীত বিভক্ত আছিল শ্ৰেণী দুটা কি চোৱা এটা হল সম্ভ্ৰান্ত শ্ৰেণী আৰু আনটো হল অধীনস্থ প্ৰজা বা ৰায়ত অৰ্থাৎ দুটা শ্ৰেণী আছিল এটা হৈছে সম্ভ্ৰান্ত আনটো হৈছে অধীনস্থ প্ৰজা বা ৰায়ত শ্ৰেণী মনত থাকিব তাৰ পিছত চোৱা অৱশ্যে পিছলৈ হিন্দু ধৰ্মৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা আহোম সমাজ ব্যৱস্থাত সামাজিক ব্যৱধান বাঢ়িছিল আৰু পিছলৈ কি হল সামাজিক ব্যৱধান বাঢ়ি আহিল তাৰ পিছত চোৱা মহিলাৰ স্থান অৰ্থাৎ মহিলাসকলৰ স্থান কেনেকুৱা আছিল এই কথা মধ্যযুগত অসমৰ মহিলা সন্মানৰ চকুৰে চোৱা হৈছিল আৰু মধ্যযুগত কি কৰা হৈছিল মহিলাসকলক সন্মানৰ চকুৰে চোৱা হৈছিল কেৱল ঘৰুৱা কাম-কাজতে আবদ্ধ নাথাকি মহিলাসকলে সময় সাপেক্ষে যুদ্ধত অংশগ্ৰহণ কৰাৰ উপৰিও ৰাজকাৰ্যতো ভাগ লৈছিল আৰু মহিলাসকলে কেৱল ঘৰুৱা কাম-কাজতে আবদ্ধ নাছিল তেওঁলোকে কি কৰিছিল যুদ্ধতো অংশগ্ৰহণ কৰিছিল আৰু ৰাজকাৰ্যতো অংশগ্ৰহণ কৰিছিল তাৰ পিছত চোৱা বোৱা কটাৰ পৰা চোৰাংচোৱাৰ কামলৈ মধ্যযুগৰ অসমৰ মহিলাসকলে সকলোতে আগভাগ লোৱা তথ্য পোৱা যায় অৰ্থাৎ বোৱা কটাও কৰিছিল চোৰাংচোৱাও কৰিছিল সকলো কামতে কি আছিল মহিলাসকল আগ্ৰহী আছিল তেওঁলোকে কি কৰিছিল আগভাগ লৈছিল স্বকীয় সাজপাৰ আৰু অলংকাৰ পৰিধান কৰাটো সেই সময়ত নাৰীসকলৰ মাজত জনপ্ৰিয় আছিল আৰু তেওঁলোকৰ কি আছিল সাজপাৰ অলংকাৰ পৰিধান কৰাটো কি আছিল সেই সময়ৰ অৰ্থাৎ সেই সময়ৰ মহিলাসকলে কি কৰিছিল নিজস্ব ধৰণে নিজৰ সাজপাৰ অলংকাৰ পৰিধান কৰিছিল অৰ্থাৎ সখীন আছিল তেওঁলোক সুৰুচি সম্পূৰ্ণ আছিল ঠিক আছে সৰ্বভাৰতীয় দৃষ্টিকোণৰ পৰা চাবলৈ গলে তুলনামূলকভাৱে অসমীয়া সমাজত মহিলাসকলক সন্মানৰ চকুৰে চোৱা হয় আৰু আমি যদি সৰ্বভাৰতীয় দৃষ্টিকোণৰ পৰা চাওঁ তেতিয়াহলে অসমৰ মহিলাসকলক কি হয় সন্মানৰ চকুৰে চোৱা হয় ঠিক আছে তাৰ পিছত চোৱা অসমীয়া সমাজত মহিলাৰ স্থান উচ্চ সম্ভৱতঃ এই পৰম্পৰা তাহানিৰ পৰাই আৰম্ভ হৈছিল আৰু এই যে মহিলাৰ স্থান উচ্চ এইটো সেই তেতিয়াৰ পৰাই আৰম্ভ হৈছিল অৰ্থাৎ এতিয়াও আমাৰ অসমত কি মহিলাৰ স্থান উচ্চ হয় না নাই আৰু সেই যে উচ্চ স্থানটো সেই আহোম দিনৰ পৰাই বা মধ্যযুগৰ পৰাই কি হৈছিল আৰম্ভ হৈছিল তাৰ পিছত চোৱা সাজপাৰ মহিলাসকলৰ সাজপাৰ কেনেকুৱা আছিল বা পুৰুষসকলৰ সাজপাৰ কেনেকুৱা আছিল অৰ্থাৎ মধ্যযুগৰ সাজপাৰৰ কথা চাম ঠিক আছে মধ্যযুগত অসমৰ লোকসকলৰ সাজপাৰ ৰুচিপূৰ্ণ আছিল সাজপাৰ কেনেকুৱা আছিল ৰুচিপূৰ্ণ আছিল তেওঁলোকে সাজপাৰত বিশেষ গুৰুত্ব দিছিল পুৰুষ মহিলা উভয়ে নিম্ন ভাগত আহল বহল বস্ত্ৰ গাত দীঘল চোলা পৰিধান কৰিছিল আৰু পুৰুষসকলে মূৰত পাগুৰি মাৰিছিল আৰু কি কৰিছিল পুৰুষসকলে মূৰত পাগুৰি মাৰিছিল ঠিক আছে কালক্ৰমত মহিলাসকলে মেখেলা চাদৰ পৰিধান কৰিবলৈ লৈছিল আৰু পিছলে কি হল মহিলাসকলে মেখেলা চাদৰ পিন্ধিলে তাৰ পিছত চোৱা সাজপাৰে মানুহৰ সামাজিক মৰ্যাদা নিৰূপণ কৰিছিল আৰু সাজপাৰে কি কৰে মানুহৰ সামাজিক মৰ্যাদা নিৰূপণ কৰে হয় নে নাই আৰু সেই তাহানিটো কি হৈছিল সাজপাৰে মানুহৰ সামাজিক মৰ্যাদা নিৰূপণ কৰিছিল পশ্চিমৰ পৰা হোৱা বিদেশী আক্ৰমণে এই ক্ষেত্ৰতো প্ৰভাৱ পেলাইছিল পাট মুগা এৰী কাপোৰ অসমীয়া সমাজত তাহানি কালৰ পৰাই প্ৰচলন আছিল আৰু পাট মুগা এৰী কাপোৰ এইবোৰ কি আছিল তেতিয়াৰ পৰাই প্ৰচলন আছিল বৰ্তমান বড়োসকলে ব্যৱহাৰ কৰা দখনা মধ্যযুগৰ বড়ো কছাৰী সকলেও পৰিধান কৰিছিল আৰু যে দখনা পিন্ধে বড়োসকলে আজিকালি যে দখনা পিন্ধে হেয়া মধ্যযুগৰ বড়ো কছাৰী সকলেও কি কৰিছিল পিন্ধিছিল তাৰ পিছত চোৱা অসমীয়া সাজপাৰৰ ক্ষেত্ৰত মধ্যযুগীয় বাৰভূঞাসকলৰ অৱদান কোনোপধ্যেই নুই কৰিব নোৱাৰি আৰু সাজপাৰৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো বাৰভূঞাসকলৰ অৱদানো আমি উল্লেখযোগ্য বুলি ক'ব পাৰো অৰ্থাৎ তেওঁলোকৰ অৱদান আমি নুই কৰিব নোৱাৰো উদাহৰণস্বৰূপে আজিৰ অসমীয়া সমাজত ব্যৱহৃত টঙালি হাছতি আদি বাৰভূঞাসকলৰে অৱদান আছিল আৰু আজিও আছে টঙালি হাছতি এইবোৰ কি বাৰভূঞাসকলৰে অৱদান এতিয়া চোৱা কিছুমান ছবি এইবোৰ দেখিছানে মহিলাসকলৰ অলংকাৰ আৰু সাজপাৰ এয়া কি মুগা সাজ হয়নে এয়া হল থুৰিয়া এয়া গামখাৰু এয়া জোনবিৰি এয়া ঢোলবিৰি ঠিক আছে অলংকাৰ আৰু সাজপাৰ মহিলাসকলৰ অলংকাৰ আৰু সাজপাৰ তোমালোকে নিশ্চয় চাগে বহুতে চিনিয়ে পোৱা হয়নে তাৰ পিছত চোৱা আকৌ
এয়া দেখিছা এয়া হল দখনা এই সাজটোৰ নাম কি দখনা এয়া হৈছে টঙালি 12 ভূঞা সকলৰ অৱদান টঙালি বুজিছা তাৰ পিছতে আহা আমি এতিয়া চাম মূল্যায়নৰ ফালে প্ৰথমটো চোৱা বড়ো মহিলাসকলে ব্যৱহাৰ কৰা উল্লেখযোগ্য সাজপাৰ কি আছিল এইমাত্ৰ চালো আমি দখনা হয়নে বড়ো মহিলাসকলে ব্যৱহাৰ কৰা উল্লেখযোগ্য সাজপাৰ কি দখনা তাৰ পিছত চোৱা আহোম শাসনৰ খেল ব্যৱস্থাৰ লগত মোগলসকলৰ দেশ প্ৰথাৰ বহুতো মিল দেখা যায় কি হ'ব মনসবদাৰী হয়নে মনসবদাৰী প্ৰথাৰ মনসবদাৰী প্ৰথাৰ বহুতো মিল দেখা যায় বুজিছা তাৰ পিছত চোৱা আহোমসকলে নগাসকলক দান কৰা মাটিক নগাখাত বোলা হৈছিল শুদ্ধ নে শুদ্ধ শুদ্ধ হয়নে নগাখাত বোলা হৈছিল আহোমসকলে নগাসকলক দান কৰা মাটিক নগাখাত বোলা হৈছিল বুজিলা আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ